ওচৰ চুবুৰীয়া মানে মোৰ ঘটনাটো আচলতে মই মমায়েকে হওঁ। মোৰ ইয়াৰ পৰা ঘৰ মানে প্ৰায় 500 মিটাৰমান হ'ব। ৰাতিপুৱা মোৰ মিছেছৰ লগত মই মৰ্ণিং ৱাক কৰিবৰ কাৰণে ওলাই যাওঁ। তেতিয়া ঘৰৰ পৰা ওলাওঁতে আৰু ওচৰৰে মোৰ ভাগিন এগৰাকীও যায়, তাহাঁতলৈ ফোন কৰিলে যে আমি মৰ্ণিং ৱাক কৰিবলৈ ওলাইছোঁ, তুমি ওলোৱা। তেতিয়া আছিলে 4:45। এই ওলাওঁতে তেতিয়াই ফোন কৰিলে এই মোৰ ওচৰৰগৰাকীলৈ, আমাৰ মিছেছে। তেতিয়া এই ওচৰগৰাকী ক'লে বোলে আমাৰ হেৰি নহয়, তেওঁ দেউৰেক হয়, আমাৰ ববাইটি বুলি কয়। ববাইটি বোলে এনেকুৱা মাদাৰ এটা হ'ল নহয়, ঘৰতে কোনোবাই কাটিলে বোলে। তেওঁৰ লগত পাতি আছে ফোনত। মই তেতিয়া অহা বুলি কৈছোঁ। তাৰপিছত কৈছোঁ এই কথা এটা বোলো কি হ'ল? এই বোলে ববাইটিক কোনোবাই মাৰিলে বুলি ক'লে। এইবিলাক এতিয়া বাদ দিয়া বোলো, এইটো হেৰি কৰি আহোঁ। মই তেনেকৈ গুচি গ'লোঁ। গৈ পেলাই ইয়াৰ পৰা ভেটেনেৰীলৈকে প্ৰায় 1 কিলোমিটাৰ মই মৰ্ণিং ৱাক কৰোঁ। তাক ঘূৰি আহি পেলাই আকৌ মোৰ সেই ভাগিনজনকে মই লগ পালোঁ। বোলো কি হৈছিলে কথাটো? বোলে জানো বোলে কি হ'ল, এই তাত বোলে ঘৈণীয়েকে ববাইটিক মানে এনেকৈ কাটিলে বুলি কৈছে, আৰু কাটি পেলাই তাই এই থানাত মানে হাজিৰ হৈ দিলেগৈ বুলি ক'লে। প্ৰথমতে মই কথাখিনি তেনেকৈয়ে গম পালোঁ। পোৱাৰ পাছত মই ঘৰলৈ আহিলোঁ। আহি চাহ তাহ খালোঁ। আহি পেলাই ইয়ালৈ আহিলোঁ। আহি পেলাই দেখিলোঁ পুলিচ এনেকৈ ভেৰিফিকেশ্যনৰ কাৰণে আহি পেলাই ইয়াত মানে ৰাইজো গোট খালেহি। এই যিজনক কাটিলে তাৰ নাম ইয়াত এনেই ববাইটি বুলি মাতোঁ, আৰু নামটো কি আছিলে? নৰেশ্বৰ ঠেঙাল। বয়সটো প্ৰায় 40 বছৰমান হ'ব নেকি। এইটো দহচুক বুলি কয়, চাউদাং পথাৰ দহচুক। ঘটনাটো ৰাতিয়ে হ'ব লাগিব। তাৰপাছত ইয়াত আহি গম পালোঁ কালি পাৰ্টি আছিলে বুলি কৈছে। পাৰ্টি মানে তেওঁৰ দিনত নাথাকে, তেনেকৈ এইবিলাক মানে ফাৰ্নিচাৰ কিবাকিবি পকা মিস্ত্ৰী কাম কৰে, দিনত ওলাই যায়। তাৰ গধূলি সময়ত আহে। আহি পেলাই তেওঁৰ পৰিবাৰো কোৱা মতে সি দেউৰেক এজন আছে, তাত মানে পৰিবাৰে গৈ পেলাই তাত ফটো লগালে দিনত। তাৰ গধূলি সময়ত আহিলে। তাৰপাছত এইফালৰ দুজন মানে ভাইকন বুলি কয়, আৰু এগৰাকী তেওঁৰ পৰিবাৰ আহি পেলাই পাৰ্টি আছিলে বুলি কৈছে গধূলি। ইয়াত জনামতে সেই পাৰ্টি খালে। আৰু ইয়াতো দেখা গৈছে হয় ভিতৰত মদ চদ আছে, বমি কৰিও থৈছে, কিবা কৈছে মদ খোৱা মানে বাতি চাতিও আছে। এইবিলাক পাৰ্টি খালে বুলি কৈছে। খাই কৰি পেলাই পাছত এতিয়া ৰাতি কেনেকুৱা কি হ'ল, এই ওচৰতো এই ঠাইতে মানুহঘৰো আছে, ইহঁতকো দিছোঁ, ইহঁতো একো গম নাপায় বুলি। কিন্তু এতিয়া যিটো দেখিছোঁ, তেওঁ ডিঙিত কাটি থৈছে, পিঠিত মুঠতে 10-12 ঘাপ আছে। মানুহজনেতো অকণমান কিবা চিঞৰ বাখৰ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।